নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল মান্যা কুকিং এণ্ড ইটিং চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু আজি লৈ আহিছো এটা নতুন ধৰণৰ ৰেচিপি যাৰ নাম হৈছে কচুপাতৰ বৰ বা আপোনালোকে পকৰি বুলিও ক'ব পাৰে তো আহকচোন মই কেনেধৰণেনো বনাও আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু তাৰ বাবে কচুপাতখিনি মই এনেধৰণে কাটি লৈছো দেখিছেনে ইয়াত ঠাৰিখিনি মই ৰখা নাই ঠাৰিখিনি মই বেলেগ এটা ভাজি বনাম বা বেলেগ ধৰণৰ চব্জি বনাই খাম তো এনেধৰণে মই পাত লৈছো এয়া মই প্ৰায় 5টা পাত লৈছো এনেধৰণে এয়া চাও ইয়াৰ যদিহে বেছি বুঢ়া পাত হয় তেতিয়াও বৰ ভাল কিন্তু ইয়াৰ যেটো ঠাৰি এই ঠাৰিখিনি সুস্তু গুছাই ল'ব লাগিব এতিয়া মোৰ পাতখিনি যেহেতু কোমল তো মই এনে ধৰণে লৈছো আৰু এতিয়া মই এটা চৰিয়া লৈছো তাতে এতিয়া মই দি দিম বেচন মই যিমানখিনি কচুৰ পাত লয় সেইখিনি পৰিমাণত দি ললে হ'ব আৰু মই এয়া প্ৰায় 4 চামুচ মান বেচনে ব্যৱহাৰ কৰিছো আৰু ইয়াতে মই এতিয়া দি দিম 2 চামুচ পিঠাগুৰি মই ভজা পিঠাগুৰি ব্যৱহাৰ কৰিছো কেঁচা পিঠাগুৰি ব্যৱহাৰ কৰিব পাৰে আপোনালোকে আৰু এই পিঠাগুৰিখিনি দিলে মানে মুচমুচিয়া হয় বেছিকৈ যদি আপোনালোকে পিঠাগুৰি নাই তেনেহলে নিদিলেও হ'ব আৰু এতিয়া মই দিছো চাট মছলাটো অপচনেল হয় আপোনালোকে যদি নিবিচাৰে নিদিলেও হ'ব ইয়াত প্ৰায় এচামুচৰ দুভাগৰ এভাগ ব্যৱহাৰ কৰিছো আৰু ইয়াতে মই এতিয়া দি দিম অকনমান মিট মছলাটো অপচনেল হয় আৰু মিট মছলাটো দিলে মানে এটা মাংসৰ সোৱাদ আহে বৰ ভাল লাগে খাই তো আপোনালোকে যদি নিবিচাৰে নিদিলেও হ'ব আৰু মই অকনমান এতিয়া দি দিম ইয়াতে ধনিয়াৰ পাউডাৰো মই প্ৰায় চামুচৰ দুভাগৰ এভাগ ব্যৱহাৰ কৰিছো এতিয়া মই ইয়াতে দি দিম এভৰিডে যিটো ৰেড চিলি পাউডাৰ এই পাউডাৰৰ প্ৰায় 1 চামুচ মানে দিছো অকমান জ্বলাটো বেছিকৈ দিছো আৰু দি দিম এতিয়া অকনমান হালধি আৰু দিছো অকনমান নিমখখিনি মই প্ৰায় সোৱাদ অনুসাৰে ব্যৱহাৰ কৰিছো আৰু এইখিনি মই এতিয়া চামুচ পাতেৰে এনেধৰণে অকনমান মিলাই লওঁ আৰু ইয়াতে মই এতিয়া অকনমান দি দিম পানী এইখিনি মই একেবাৰে ভালকৈ মিলাই লম যেহেতু বেচনখিনি অলপ কেতিয়াবা গোটা থাকে আৰু বেচনখিনি গোল খাওঁতে অলপ সময় লাগে এইখিনি ভালদৰে মই এনেধৰণে মিহলাই লৈছো আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ মিহি হৈ গৈছে আৰু মই এইখিনি বেছিকৈ মানে পানী ব্যৱহাৰ কৰা নাই আৰু বৰ বেছি মানে পাতলাও হোৱা নাই বৰ বেছি ডাঠো হোৱা নাই তো এতিয়া মই এইখিনি চাইডলৈ ৰাখি ল'ম এতিয়া মই এখন প্লেট লৈ লৈছো এনেধৰণেৰে আৰু এনেধৰণে মই পাতটো ইয়াতে দি ল'ম এতিয়া আৰু ইয়াৰ পৰা মই অকনমান এনেধৰণে চামুচ এপাতেৰে তো মই এতিয়া অকনমান পাতলাকৈ এনেকৈ সানিছো আকৌ ঠিক তেনেধৰণেৰে মই আকৌ এখন এনেকৈ দিম আৰু যেহেতু কচু পাতটো মেৰিয়াবলৈও ভাল আৰু জাপি দিলেও এইটো সিজিবলৈ বৰ বেছি সময় নালাগে তো এনেধৰণে দিছো আৰু পাতটো আপোনালোকে আৰু বেছি হলে আৰু ভাল কিন্তু মই আজি পাতটো অলপ কম হৈছে এখন কলপাত লৈ পেলাই তলত যদি কলপাত এখন লৈ সানে তেতিয়া বেছি ভাল হয় এতিয়া মই এখন প্লেটত লৈ লৈছো যে তো অলপ বেছিকৈ বহলাব পৰা নাই আপোনালোকে এখন কলপাত লৈ ল'ব তেতিয়া বেছি ভাল হ'ব সানিবলৈ দেখিছেনে ধুনীয়াকৈ সানি পেলালো আৰু এইখিনি মই এতিয়া ফাৰ্ষ্ট টাইম এনেধৰণে এবাৰ লুটিয়াম এনেকৈ কিছুমানে আকৌ ইয়াত ৰছী বান্ধিও দিয়ে দেই আজি মই কিন্তু ৰছী বান্ধি দিয়া নাই কচুপাতটো যিহেতু অলপ কষ্ট কৰিলে এনেধৰণে মেৰিয়াই ল'ব পাৰি আৰু ৰোল বনাই লম যেনেকে আমি পাতত দিয়া মাছ বা বিভিন্ন ধৰণৰ পাতত দিয়া ৰেচিপিবোৰ বনাওঁতে আমি কলপাতেৰে যেনেধৰণে মেৰিয়াই লওঁ তেনেধৰণে মই এতিয়া এইখিনি মেৰিয়াই লৈছো এয়া চাওকচোন মই কিমান ধুনীয়াকৈ মেৰিয়াই ললো আৰু এতিয়া মই এটা ৰাইচ কুকাৰ লৈছো এইটো চাওক ৰাইচ কুকাৰটো মই এতিয়া ইয়াতে পানী দি লৈছো পানীখিনি গৰম হৈছেগৈ আৰু ইয়াতে মই এতিয়া ওপৰত দি দিম এখন ষ্টিমাৰ এনেধৰণে মই এখন দি লৈছো এতিয়া মই ইয়াতে ওপৰতে এনেকে ঢাকি দিম আৰু মই এইটো কুক হবলৈ দিম প্ৰায় 10 মিনিট আপোনালোকে যদি ম'ম' বনোৱা ষ্টেণ্ড আছে তেতিয়া আপোনালোকে তাতো বনাব পাৰে আৰু যদি ষ্টিম বেলেগ ধৰণে আপোনালোকে ভাপত দিব বিচাৰে কুকাৰতো পাৰে বা কেৰাহীটো কেতিয়াবা ভাপত দিয়া হয় ন তো তেনেধৰণে আপোনালোকে ভাপত দি ল'ব পাৰে এতিয়া মই ৰাইচ কুকাৰত আজি দি চাইছো কেনেকুৱানো হয় ময়ো ট্ৰাই কৰি চাইছো আপোনালোককো দেখাইছো আৰু এই ৰাইচ কুকাৰত মই প্ৰায় 10 মিনিট সিজিবলৈ দিম আৰু এয়া প্ৰায় 10 মিনিট হৈ গৈছে ৰাইচ কুকাৰটো ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া মই ৰাইচ কুকাৰটোৰ পৰা উঠাই পেলাই এখন প্লেটলৈ লৈ ল'ম আৰু এয়া চাওক মই এখন প্লেট লৈ লৈছো আৰু এনেধৰণেৰে মই এতিয়া এইটো ঠাণ্ডা হ'বলৈ দিম আৰু এইখিনি ঠাণ্ডা হৈ গৈছে সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিব ঠাণ্ডা হোৱাৰ পিছত কাটিবলৈ ভাল হ'ব এতিয়া মই এখন ছুৰীৰ সহায়েৰে এনেধৰণেৰে পিচ কৰি ল'ম আৰু চাওকচোন এয়া এনেধৰণেৰে আৰু এয়া মোৰ পিচখিনি হৈ গৈছে কটা এতিয়া মই এখন কেৰাহী তেল গৰম কৰি ল'ম আৰু এয়া মোৰ কেৰাহীখন গৰম হৈ গৈছে এতিয়া মই ইয়াতে দিম ৰিফাইন অইল তেলটো বৰ বেছিকৈ দি লোৱা নাই তেলটো কমকৈ হলেও হ'ব আৰু এয়া তেলখিনি গৰম হৈ গৈছে এতিয়া মই এটুকুৰাকৈ এনেধৰণেৰে দি যাম আৰু এইখিনি বনাওঁতে গেছটো একেবাৰে ল' কৰিয়ে ল'ব লাগে যেনেধৰণে আমি নিমকি ফ্ৰাই কৰো তেনেধৰণে আমি গেছটো একেবাৰে ল' কৰি লাহে লাহে এইখিনি বনাই থাকিম আৰু এইখিনি এতিয়া মই অকনমান লুটিয়াই দিম
লৰাই আছো প্ৰায় 2 মিনিট মানে ফ্ৰাই কৰা হৈ গৈছে তথাপিতো মই গেছটো এতিয়া কমাই আৰু অকমান ফ্ৰাই কৰি লম যেতিয়ালৈকে এইখিনি মুচমুচীয়া নহয় তেতিয়ালৈকে মই এইখিনি ফ্ৰাই কৰি থাকিম আৰু এইখিনি মোৰ প্ৰায় হৈয়ে গৈছে আৰু এইখিনি মই এতিয়া এখন প্লেটলৈ কাঢ়ি লম আৰু এইখিনি চাওকচোন কিমান ধুনীয়াকৈ হৈছে আৰু এয়া মই ৰেডি কৰি পেলালো আজি কচুপাতৰ বৰ বা পকৰি বুলিও ক'ব পাৰে আৰু আপোনালোকে কচুপাতটো যিহেতু ঘৰত বহুতেই পেলাই দিয়ে এনেধৰণে এদিন ট্ৰাই কৰি চাবচোন ঘৰত আৰু আপোনালোকে আবেলি সময়ত চাহ কাপৰ লগত নহলে আলহীকো আপোনালোকে এনেধৰণে দিব পাৰে আৰু ল'ৰা ছোৱালীয়ে খায়ো বৰ ভাল পায় তো আৰু এই কচুপাতখিনি যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই উপযোগী বা বহুতখিনি ইয়াৰ পৰা আমি উপকাৰিতা পাওঁ তো আপোনালোকে ঘৰত বনাই চাব এনেধৰণে পাতখিনি কেতিয়াও পেলাই নিদিব আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে শেষত কমেন্ট আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো ধন্যবাদ